এই ভিডিঅ'টো কেৱল যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত পঢ়ি আছে তেওঁলোকৰ বাবে তেওঁলোকে নিযুত মইনা আঁচনিত ফৰ্মসমূহ পাইছে। এতিয়া কথা হ'ল আপোনালোকৰ বেংকটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। আপোনালোকে চৰকাৰী যিকোনো পে'মেণ্ট পাবলৈ হ'লে আপোনালোকৰ বেংকটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। আপোনালোকৰ যদি 4-5টা একাউণ্ট থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ কিবা না কিবা প্ৰব্লেম হৈ থাকিব পাৰে। কোনো এটা একাউণ্টত KYC থাকিব লাগে বা কোনো এটা একাউণ্টত প্ৰব্লেম থাকিব পাৰে। এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম থাকিব পাৰে। এতিয়া কথা হ'ল আপোনালোকৰ যিহেতু 2-3টা 4টা একাউণ্ট থাকিব পাৰে, ডাঙৰ কথা নহয়। এতিয়া কথা হ'ল আপোনালোকৰ কোনটো বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ আছে। যদি আপোনালোকৰ বেংকটো লিংক হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী কোনো পে'মেণ্টে আপোনালোকে নাপাব। এনেকি নিযুত মইনা আঁচনি আপোনালোকে নাপাব। এনে আপোনালোকে নিযুত বাবু আঁচনিও আপোনালোকে নাপাব। চৰকাৰী পে'মেণ্ট পাবলৈ হ'লে আপোনালোকৰ বেংকটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। এতিয়া কথা হ'ল আপোনালোকে অনলাইনত বহি কেনেকৈ আপোনালোকৰ হাতত থকা মোবাইল ফোনেৰে কেনেকৈ চেক কৰিব আপোনাৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক আছে না নাই। বলক মই আপোনালোকক দেখুৱাই দিওঁ। ফাৰ্ষ্ট অফ অল ইয়াতে দেখিবলৈ পাইছে আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটত আহিব। ইয়াৰে ডাইৰেক্ট লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে ডাইৰেক্টলি আহিব পাৰিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে NPCI ওচৰতে কেইবাটা অপশ্যন দেখিবলৈ পাব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে কাষ্টমাৰৰ ওচৰত গ'লে আপোনালোকে ভাৰত আধাৰ ছেডিং এনেবলৰ অপশ্যন দেখিবলৈ পাব। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ইয়াতে লোডিং ল'ব, অলপ সময় লোডিং ল'ব। তাৰপিছত আপোনালোকৰ যিটো আধাৰৰ যিটো ডিটেইলছ সেই ডিটেইলছসমূহ দিব লাগিব। তাৰপিছত আপোনালোকে সেই ইনফৰমেশ্যনখিনি পাব আপোনালোকৰ কোনটো বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ আছে। আপোনালোকৰ কেইবাটাও একাউণ্ট থাকিব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ বেংকৰ সৈতে যদি KYC নাথাকে বা আধাৰ কাৰ্ডটো লিংক নাথাকে তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। ইয়াতে দেখিবলৈ পাইছে NPCI ৱেবছাইটত আপোনালোকে এনেকুৱা ছিষ্টেমত আহিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে 4 নম্বৰত যাব আধাৰ মেপ ষ্টেটাছ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে আধাৰ মেপ ষ্টেটাছ। ইয়াতে আহি আপোনালোকে আপোনাৰ আধাৰ নম্বৰটো দিব। ইয়াতে 12 ডিজিটৰ আধাৰ নম্বৰটো দি আপোনালোকে কেপচাৰ কোডটো ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিটো আধাৰৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইলত এটা OTP যাব। OTPটো আপোনালোকে ইয়াতে বহুৱাই দিব। ইয়াতে মই আধাৰ কাৰ্ডটো দি আছোঁ। ইয়াতে মই 12 ডিজিটৰ আধাৰ নম্বৰ আৰু কেপচাৰ কোডটো দি চেক ষ্টেটাছৰ ওপৰত ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকে দেখিব পাৰিব আপোনালোকৰ যিটো আধাৰৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP যাব। OTPটো আপোনালোকে ইয়াতে ভৰুৱাই দিব। আধাৰ কাৰ্ডৰ OTPটো দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাইছে কনফাৰ্ম অপশ্যন। জাষ্ট ইয়াতে কনফাৰ্মত অ'কে কৰিব। কনফাৰ্মত অ'কে কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আধাৰ মেপ ষ্টেটাছত ইয়াতে আপোনালোকে আধাৰ নম্বৰটো দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এনেবল ফৰ DBT লিংক। ইয়াতে DBT লিংক থাকিব লাগিব। চৰকাৰৰ যিকোনো পে'মেণ্ট আহিবলৈ ইয়াতে আপোনাৰ DBT লিংকটো নিশ্চয় থাকিব লাগিব। আৰু কোনটো বেংক একাউণ্টৰ লগত লিংক আছে, আধাৰ কাৰ্ডটো লিংক আছে, ইয়াতে আপোনালোকে বেংকটো চাব পাৰিব। কোনটো ডেটত আপোনালোকে আধাৰ কাৰ্ডটো লিংক হৈছে সেইটো আপোনালোকে চাব পাৰিব। তো এনেদৰে আপোনালোকে অনলাইনত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ আছেনে নাই আপোনালোকে চেক কৰিব পাৰিব ঘৰতে বহি। গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।